নাথ, কি নাথ, আপুনি এনেদৰে বনৰ মাজত কিয় হৈ আছে? উঠক উঠক নাথ, চাওকচোন পশ্চিমৰ আকাশত বেলি লখিয়ালে। উঠক নাথ, যাওঁ আমি পিতা মাতাৰ কাষে। নাথ, উঠক নাথ, যাওঁ আমি পিতা মাতাৰ কাষে। নাথ, 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 গোটেই শৰীৰ একেবাৰে চেঁচা, কলৰ ৰচৰ। নাথ, কি হ'ল? কি হ'ল নাথ? কি হ'ল আপোনাৰ? নাথ, কি হ'ল আপোনাৰ? নাথ, নাথ, মোক এবাৰ সাবিত্ৰী বুলি মাতা। তোমাৰ এই মধুৰ কণ্ঠস্বৰ শুনিবৰ বাবে সাবিত্ৰী আজি কৈছো ব্যাকুল। তুমি মোক নামাতা। তোমাৰ অবিহনে মোৰ কি গতি হ'ব না, কি গতি হ'ব? কথা নিয়তি, নিষ্ঠুৰ নিয়তি, সাবিত্ৰীৰ উদৰ সংসাৰ তাৰ কৰি কিয় কাঢ়ি দিলা মোৰ প্ৰাণৰ দেৱতা? তোৰ ভকীয়া নাৰী মই, কলকীয়া নাৰী, কলকীয়া নাৰী। মোৰ বাবে স্বামী হ'ল স্বৰ্গগামী। ৰমণী, ৰমণী, এয়া তুমি কি কৰিছা ৰমণী? চাওঁ, আঁতৰি দিয়া, আঁতৰি দিয়া, মোক মোৰ কৰ্তব্য পালন কৰিবলৈ দিয়া।
সেদে কোন আপুনি কিবা বিচাৰিছে আপুনি অনুগ্ৰহ কৰি মোক ক'বনে সাবিত্ৰী মই মৃত্যুপতি ধৰ্মৰাজ যম তুমি পতিব্ৰতা আৰু তপস্বিনী সেয়েহে মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিছোঁ তোমাৰ স্বামী সত্যবানৰ আয়ুস লীলা আজি অন্ত পৰিল তেওঁৰ মৃত্যু হৈছে তেওঁক নিবলৈ মই নিজেই আহিছোঁ তুমি আঁতৰি দিয়া সাবিত্ৰী নহয় নহয় দেৱ নহয় তুমি আঁতৰি দিয়া দেৱ নহয় নহয় দেৱ তুমি আঁতৰি দিয়া দেখা দে